হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল পিংকুল বিশ্বনাথ। আমি শ্বিলং চেৰাপুঞ্জী গৈছিলোঁ আৰু চেৰাপুঞ্জী শ্বিলঙৰ পৰা উভতি অহাৰ পথতেই আমি এতিয়া নেলি পাৰ হৈ মানে নগাঁৱলৈ ইয়াৰ পৰা 36 কিলোমিটাৰমান হ'ব আৰু নেশ্যনেল হাইৱেৰ কাষতেই মই মানে টিভিত বা ফেচবুকত দেখি আছিলোঁ এটা ধুনীয়া ভেলাঘৰ। এতিয়াতো বিহু গ'লেই কিন্তু ভেলাঘৰটো ভঙা নাই, বৰ ধুনীয়াকৈ ৰাখি থৈ দিছে। মই ভাবিলোঁ আপোনালোকক সেই ভেলাঘৰটো দেখাওঁ আৰু মানে ভেলাঘৰটো মই টিভিটো দেখি আছিলোঁ বা ফেচবুকে ছ'চিয়েল মিডিয়াত বৰ ধুনীয়াকৈ দেখা পাই আছিলোঁ, ভাইৰেল হৈ আছিলে আৰু আজি মই বোলো দেখা পালোঁ, গতিকে ৰখি লৈ মই চাই যাওঁ বোলো আপোনালোকৰ দুই একপি ফটো উঠিছে আৰু আপোনালোককো বোলো দেখাওঁ। সেইটোতো ইমান ধুনীয়া এটা ভেলাঘৰ আৰু টিভিত দেখাই পাই আছিলোঁ। মই তেতিয়াই ভাবিছিলোঁ ক'ত বনাইছে, চাব পোৱাহেঁতেন বা যাব পৰাহেঁতেন এনেকৈ ভাবি আছিলোঁ আৰু আজি ফাইনেলি দেখা পাই গ'লোঁ। সেইটো কাৰণে বোলো মই এই ভেলাঘৰটোৰ কথাই কৈছিলোঁ। ইমান সাজি ৰাখিছে আৰু মই এই ভেলাঘৰটোৱে মিডিয়াত দেখি আছিলোঁ। আচলতে ধেমালি কৰিছোঁ। তেজস্বী লোক হে আমাৰ পাছ। মই আপোনালোকক এইটো ভেলাঘৰ দেখাবৰ কাৰণে ৰখি দিলোঁ। চাওক, এইটো ভেলাঘৰ মানে আচলতে মাঘ বিহুৰ সময়ত ধুনীয়াকৈ নিৰ্মাণ কৰি ওলাইছিলে, কিন্তু বিহু যোৱাৰ পাছতো ইমান ধুনীয়াকৈ নিৰ্মাণ কৰি ওলোৱা ভেলাঘৰটো তেখেতসকলে নষ্ট কৰা নাই, ধুনীয়াকৈ থৈ দিছে। আৰু চাওকচোন, সঁচাকৈ ইমান ধুনীয়া লাগিছে। মানে মই ওচৰৰ পৰা আপোনালোকক দেখাই আছোঁ। এইফালে ধুনীয়াকৈ লিখা আছে প্ৰদূষণৰ পৰা পৰিৱেশ বচাওক, এখন পৃথিৱী আৰু ওপৰত মানে গছ গছনি, এটা ধুনীয়া থিম লৈ তেখেতসকলে বনাইছে। আৰু এইফালে গণেশ বা আৰু সম্পূৰ্ণখিনি নৰাৰে বনাইছে। চাওক, এইবোৰ সম্পূৰ্ণ নৰা কাটি বনাইছে, দেখিছেনে? ধানৰ যিবোৰ নৰা। আৰু মই ভিতৰলৈ সোমাই আহিছোঁ, ভিতৰ ভাগো আপোনালোকক বোলো দেখাওঁ। এইটো ভিতৰ ভাগত একো নাই অৱশ্যে, ভিতৰ ভাগটো চাওক। আগফালৰ পৰা মই আপোনালোকক ভিউটোতো দেখুৱাইছোঁ। তাৰপিছত চাওক, আৰু ওপৰতো উঠিব নোৱাৰি, নহ'লে ওপৰত উঠি দেখাব পৰাটোতো ভালেই আছিলে। একদম নেশ্যনেল হাইৱেৰ কাষতেই, এইফালে নেশ্যনেল হাইৱেৰ কাষত। আৰু আমি তাতে বাইকখন ৰখালোঁ, বোলো এই ভেলাঘৰটো আপোনালোকক দেখাওঁ। আৰু আজিকালি ভেলাঘৰবোৰ সঁচা কথা কৈছোঁ বহুত অত্যাধুনিক ধৰণে সজায়, কিন্তু এই ভেলাঘৰটো অত্যাধুনিক ধৰণে সজাইছে, লগতে পৰিৱেশৰ লগত সংগতি ৰাখি সজাইছে। চাওক মানুহজন কেনেকুৱা লাগিছে, কিবা ক'বা? ধুনীয়া লাগিছে ন? মোৰো বৰ ভাল লাগিছে আৰু বহুত কষ্ট কৰি বনাইছে সঁচাকৈ, আৰু একদম নিপুণভাৱে ওলাইছে। চাওক, ক'তো মিছ হোৱা নাই, মানে পৃথিৱীখনো যে ক'ৰবাত বেকা তেৰা কৰা, একদম ধুনীয়াকৈ পৃথিৱীৰ নিচিনাই বনাইছে। গণেশ বাগিটাও চাওক আপুনি, বা কলগছ দেখিছে, ধুনীয়াকৈ কলগছ বনাইছে। এইফালে তলত এখন কি গাড়ী নে কি এখন? এনেই এইটো এটা সৰুকৈ কিবা এটা বনাইছে আৰু মই ইমান সঠিককৈ নাজানো, কিন্তু আপোনালোকক দেখাইছোঁ। আৰু চাওক, ইমান ধুনীয়াকৈ বনাইছে, একদম ওপৰলৈকে দেখাই আছোঁ, সম্পূৰ্ণকৈ আপোনালোকক দেখাইছোঁ ভিডিঅ'টো। চাওক, আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে মই ইয়াত নিৰ্মাণ কৰা এই ভেলাঘৰটো দেখুৱালোঁ। মানে এটা সুন্দৰ এই মাঘ বিহুৰ সময়ত নিৰ্মাণ কৰি ওলোৱা ভেলাঘৰ। মানে ইয়াত ধুনীয়াকৈ লিখা আছে প্ৰদূষণৰ পৰা পৰিৱেশ বচাওক, এটা মেছেজ দিয়াৰ কাৰণে এইটো ভেলাঘৰ নিৰ্মাণ কৰি উলিয়াইছিলে আৰু ধুনীয়াকৈ নিৰ্মাণ কৰি উলিয়াইছিলে। মই মোৰ ভিডিঅ'টোৰ জৰিয়তে সুন্দৰকৈ আপোনালোকক দেখাইছোঁ। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে এই ভেলাঘৰটোও ভাল পাইছে আৰু ভিডিঅ'টো নিশ্চয়কৈ ভাল পাইছে। আৰু যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ পিংকুল বিশ্বনাথ নামেৰে থকা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ। তো বাই বাই।